হে দোস্ত তো গুড মর্নিং। কালি তো আপোনালোকে দেখিছে সৰলপাৰা গৈছিলোঁ। তো আজি মই ইয়াতে ৰুমত আছিলোঁ আৰু ইয়াৰ পৰা গৈ আছোঁ ভূটান। তো আজি আপোনালোকক দেখাম যে ভূটানত কি আছে আৰু ভূটানৰ পাহাৰবিলাক, আৰু মই আপোনালোকক দেখাম এখন ভূটানৰ গোপন ঠাই য'ত একো যাব পৰা নাই। তো চাই থাকক। তো ফাইনেলি এয়াই আমালোকে এণ্ট্ৰি কৰিলোঁ ভূটানত। তো ইয়াত আমালোকৰ আধাৰ কাৰ্ড চেক কৰিল আৰু ইয়াৰ পৰা 2খন টিকেট লিব লাগিব আমালোকক। তো দে আর টিকেট লম আৰু চাম ভূটানত কি আছে। তো চাই থাকক ব্লগখন, বহুত মজা আহিব। ইয়াও তো আমালোকে ফাইনেলি টিকেট লৈ ললো আৰু ইয়া আমালোকে চাম কি আছে। তো চাওক ইয়া শাল বাগান হয় এইখন। তো দে আর বহুত মজা লাগিব। তো চাই থাকক ব্লগখন। ইয়া হয় শাল বাগান, এইখন সৰুৱে শাল বাগান দে। আৰু চাই থাকক ব্লগখন, বহুত মজা আহিব। আপোনালোকক দেখাম কি আছে। তো দে আর চাই থাকক। তো এতিয়া উঠিম পাহাৰৰ ওপৰত। তো চাওক না কি ভিউ দে, বহুত মজা আহিব দে। চাই থাকক ব্লগখন। তো আপোনালোকে তো দেখি পাইছে সৰলপাৰাৰ তাত মই দেখাইছিলোঁ পাহাৰবিলাক। তো আজি সেই পাহাৰতে উঠি আছোঁ দে। তো দেখাম আপোনালোকক ভূটান, আৰু এই ভূটান পাহাৰখন আমালোকে ঘৰৰ পৰা দেখিব পাৰোঁ। তো ইয়াই পাহাৰত উঠি আছোঁ আমালোকে, আৰু বাইক টানিবই নোৱাৰে ইয়াত। একত দিছে বাইক, 2-3ত বাইক চলাবই নোৱাৰে। তো দে আর বহুত হাৰ্ড হৈ আছে বাইক চলানি। তো দে এনেকৈ যাম, বহুত মজা লাগি আছে। পাহাৰত উঠি আছোঁ না, দে বহুত মজা লাগিব। চাই থাকক। আৰু এটা বস্তু বহুত ভাল লাগিছে যে আমালোকে যে পাহাৰৰ ওপৰত উঠি আছোঁ, আমালোকৰ এনেকুৱা ফিল হোৱাই নাই যে আমালোকে পাহাৰত উঠি আছোঁ। কাৰণ বহুত মজাৰ ৰোড বনাই দিছে ইয়াত, সেইকাৰণে আমালোকৰ এনেকুৱা ফিল হোৱা নাই যে আমালোকে পাহাৰৰ ওপৰত উঠি আছোঁ। কিন্তু আমালোকে ওপৰৰ পৰা দেখিব পাৰিম কেনেকুৱা লাগে। ৱাও, চাই থাকক। তো চাওক না ওপৰৰ ভিউখন। ৱাও, পুৰা ফুল গাছ গাড়ি দিছে চাইড দি। তো ইয়াত আহি কেনে বহুত মজা লাগিল দে। তো আমালোকে যে পাহাৰৰ ওপৰত উঠিছোঁ, আমালোকক এনেকুৱা লাগি আছে যে আমাৰ পাহাৰৰ ওপৰত নহয় দে, কাৰণ ইয়াত বহুত মজাৰ ভিউ দে। বহুত মজা লাগি আছে দে। আর চাই থাকক, বহুত মজা আহিব। আৰু ইয়াত বহুত ভোক লাগিছে দে, কিছু খাই যাওঁ। আৰু ইয়াত আপোনালোকে একটা বিশেষ কথা জানানে, ইয়াত আপোনালোকে হোটেল চোটেল নাপাব, ইয়াত ঘৰতে হোটেল হয়। তো চাওক, মই দেখাম আপোনালোকক এজনৰ ঘৰত যাই কেনে, তাতে হোটেল আছে, বহুত সব কিছু পায়, বিয়াৰ কিংফিচাৰ সব কিছু পাব দে। তো আমালোকে গৈ আছোঁ ৰেষ্টুৰেণ্ট হোটেলত। চাই থাকক। আৰু চাওক, আমালোকে বাইকৰ পৰা নামিলোঁ, আৰু এখন মানুহৰ ঘৰ হয়। চাওক না, এখন ঘৰ, আৰু ইয়াতে ৰেষ্টুৰেণ্ট বনাই লৈছে। তো আমালোকে চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু আহি পালে। তো আমালোকে চাওমিন খাম, বহুত দিছে, আৰু খাই দাই বাহিৰ হ'লোঁ, কাৰণ আজি ঘৰত যাবই লাগিব দে। তো চাওক না পাহাৰবিলাক, আৰু তাত উঠিবলৈ চেষ্টা কৰিম। আমালোকে বহুত ওপৰত আছোঁ দে। আৰু আপোনালোকে ইয়াত আহিব ভূটানত, পইচা নালাগে দে, এনে এণ্ট্ৰি কৰিব দিয়ে। আৰু আপোনালোকে আহিব, নিশ্চয় আহিবলৈ চেষ্টা কৰিব, কাৰণ বহুত মজা দে। চাইডবিলাক চাওক না, কি ধুনীয়া ঠাই দে পাহাৰৰ ওপৰত। আৰু মোৰ এটা বস্তু বহুত বেয়া লাগে দে, মই ইমান কষ্ট কৰি ব্লগ বনাওঁ, আপোনালোকক দেখাওঁ, আপোনালোকে লাইকো নকৰে, ছাবস্ক্ৰাইবো নকৰে। কিয়? প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুত কষ্ট হয় ভিডিঅ' বনাবলৈ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'খন লাইক কৰি দিব। তো আপোনালোকে এতিয়া দেখাম নিচত গৈ। চাওক না, ইয়াত নামিবলৈ বহুত, আৰু সেইবিলাক যে আছে ডাইৰেক্ট নিচত নামিব লাগে, কাৰণ বহুত জাগাখন শ্লাইড বহুত হয়। কাৰণ চাওক না আপোনালোক, বহুত শ্লাইড হয়, আৰু এইবিলাক ৰাস্তাত গাড়ীৰ ব্ৰেক ফেল বহুত হয়। কাৰণ আপোনালোকে গাড়ী ব্ৰেক কৰিলে সেইখন গৰম হৈ যায়, আৰু সেইখন ব্ৰেকখন ফেল হৈ কেনে মানুহৰ এক্সিডেণ্ট হ'ব চান্স বহুত থাকে। তো আপোনালোকে দেখি যাব দে, বহুত মজা লাগিব। আৰু আপোনালোকক দেখাম আগত কি আছে। তো চাই থাকক ব্লগখন, বহুত মজা আহিব।
আৰু ইয়াই আমালোকে তললৈ আহিলোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম সামনে মন্দিৰ আছে দে এখন আৰু সেই মন্দিৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পৰা ভিউখন চাওক না সামনে ওয়াও আৰু ভিউখন ইমান ধুনিয়া বহুত মজা লাগি আছে তো আপোনালোকক দেখাম চাওক না পাহাৰ ওয়াও ভুটানত খালি পাহাৰ আৰু পাহাৰ দে এনে একো নাই খালি পাহাৰ তো চাওক মেঘ আহি গৈছে তলত আৰু তাত যাবলৈ চেষ্টা কৰিম আমালোকে তো চাই থাকক ব্লগখন তো এনে ভিউখন বহুত মজা লাগি আছে তো দে আর চাই থাকক আপোনালোকে আহিবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকে আহিলে বহুত মজা লাগিব কাৰণ ইমান ধুনিয়া ভিউখন কি কম আর দে আপোনালোকে তো চাইয়ে আছে তো মই বহুত ওপৰত গৈছিলোঁ পাহাৰৰ আৰু তাৰ পৰা নামি আহিলোঁ আৰু ইয়ানে পানী পৰিছে তাৰ পৰা তো দিয়াৰ আৰু ইয়াত এখন নদী আছে কালি যে দেখাইছিলোঁ আপোনালোক সৰলপাৰাৰ নদীখন সেই নদীখনে তাত আছে তো ইয়াৰ পৰা সেই নদীখন গৈছে তো আপোনালোক দেখাম চাওক সেইফালে অলপমান দেখা গৈ আছে নদীখন তো দিয়াৰ বহুত মজা লাগি আছে চাই থাকক ব্লগখন আৰু ইয়াত চাওক এখন জেচিবি আৰু ট্ৰাক পাথৰ উঠাই আছে ইয়াৰ পৰা তো দে চাই থাকক ব্লগখন বহুত মজা লাগিব আৰু আমালোকে সেই মন্দিৰখনত যাবলৈ চেষ্টা কৰিম চাওক তো চাই থাকক ব্লগখন বহুত মজা আহিব তো ইয়াত জাম লাগি গৈছে কি কৰা যাব জাম লাগিছে দে অলপমান ওয়েট কৰো আৰু যাম দে আর চাই থাকক বহুত মজা আহিব তো ইয়া চাওক না কালি আপোনালোকক দেখাইছিলোঁ সেইখন সৰলপাৰাৰ নদীখন সেইখনে হয় সেই নদী তো চাওক না কি ধাৰ দে আর পানীবিলাক বহুত বেয়া কালিও বেয়া আছিল আজিও বেয়া দে তো দে আর চাই থাকক আৰু সেইখন সৰু এখন হেংগিং ব্ৰিজ হয় তাত যাই কিনে ফটো উঠিব পাৰি আৰু একটা দুখৰ বিষয় হৈ গ'ল গাইজ আমালোকক সেইফালে যাব নিদিল কি বা প্ৰব্লেম হৈছে সেইফালে সেইকাৰণে আমালোকক যাবলৈ নিদিল তো আপোনালোকক মই সেই মন্দিৰখন দেখাব পৰা নাই তো আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাম তো ইয়াৰ পৰা পেট্ৰল ভৰাই লৈ যাওক কাৰণ ইয়াৰ পেট্ৰলৰ দাম বহুত কম দে আমালোকৰ অসমৰ পৰা বহুত কম ইয়াত পাৰ লিটাৰ কিমান 68 ইয়াত আৰু আমালোকৰ তাত পাৰ লিটাৰ 100 তো ইয়াৰ পৰা বাইকৰ ফুল টেংকি কৰি লৈ যাম দে আৰু ঘূৰিম বহুত মজা আহিব চাই থাকক ব্লগখন তো দে এনেকৈ চাওক ইয়াত পেট্ৰল পাম্প আহি পালোঁ আৰু ইয়াৰ পৰা ফুল টেংকি ভৰাই ল'ম আৰু ফুৰিম দে আৰু চাই থাকক তো পেট্ৰল চেট্ৰল ভৰা হৈ গ'ল তো এতিয়া আমালোকে সেইফালে যাম যাই কিনে যাম আৰু চাওক নাই সৰু এখন ৱাটাৰফল ৱাও বহুত মজা লাগে এইফালে দে ইয়া ভুটানত আহিলে আপোনালোকে পাহাৰৰ মাউণ্টেইন আমালোকে কৰোঁ আৰু একচুৱেলি সেইবিলাক ভিউ মজা ল'ব পাৰিব কাৰণ বহুত মজা আহে পাহাৰবিলাকে বহুত মজা আহে আৰু এই ভুটানখন যে আছে বিখ্যাত নেচাৰেল বিউটিৰ কাৰণে এনে কোৱা নাই যে নেচাৰেল বিউটিৰ কাৰণে বিখ্যাত কাৰণ বহুত মজা আহে ইয়াত তো বহুত মজা আহিছে আমালোকেও আহিছোঁ বহুত মজা আহিছে তো ইয়াত বিশ্বাস হৈছে যে ভুটান নেচাৰেল বিউটিৰ কাৰণে বিখ্যাত চাওক না পাহাৰবিলাক চাই কেনে বহুত মজা আহে তো আপোনালোকে আহিব মই আশা কৰিম আপোনালোকেও আহিব আহি কেনে ভিউখন মজা ল'ব দে তো ইয়া আজি আৰু ব্লগখন বেছি ডাঙৰ নকৰোঁ তো এতিয়া আমালোকে ঘৰত যাম কাৰণ কালি আহিছিলোঁ আৰু আজি ঘৰত যাম তো যাই কেনে চাব পাৰিব আপোনালোকে ইয়াৰ পিছত কি ব্লগ আহে তো চেষ্টা কৰিম ভাল ব্লগ আনিবলৈ তো আৰু আজিৰ ব্লগখন কেনেকুৱা হ'ল কমেণ্ট কৰিব আশা কৰোঁ আজিৰ ব্লগখন ভালে হৈছে দে তো
কি আর আজি কথা পাতিম তো এনে ব্লগখন ভাল হলে চেনেলখন সাবস্ক্রাইব কৰিব কাৰণ বহুত কষ্ট কৰি ভিডিও বনাওতে আমালোকে আৰু স্কুলত যাব লাগিব মোক স্কুলত যাব লাগে সেইকাৰণে ব্লগখন ৰেগুলাৰ ব্লগ দিব নোৱাৰিম কিন্তু চেষ্টা কৰিম আপোনালোকক ব্লগ দিবলৈ আৰু ইয়াত আহি কেনে আমালোকে একটা বস্তু দেখিছো দে হাতী দেখিছো ইয়াত আহি কেনে কিন্তু ভিডিওত ক্যাপচাৰ কৰিব পৰা নাই কাৰণ মোবাইল পকেটত আছিল আৰু হাতীখন ভাগি গৈছে তো এখন মিস হৈ গল আপোনালোকে দেখাব পৰা নাই तो की करें तो जो हो गया तो गया और कोई बात नहीं चलो तो यही आसिल आजिर ब्लॉग तो थैंक यू फॉर वाचिंग तो देयार चैनल को सब्सक्राइब कर दिबो और देखा हबो कालेर भिडियो।